নমস্কাৰ আমাৰ আজিৰ আলোচনাৰ বিষয় হৈছে লেসন প্ল্যান অৰ্থাৎ পাঠ পৰিকল্পনা Every teacher is required to prepare a lesson plan because this is considered as guide for the day's lessons. Lesson planning is important because it gives the teacher a concrete direction of what she or he wants to take up for the day. Research has shown that student learning is correlated to teacher planning. One major explanation is that when plan is ready, teachers can focus on its implementation. When teachers do not have to think so much about what they need to do next, they are able to focus on other parts of the lesson. Lesson planning is important because it helps teachers ensure that the day-to-day activities that go on in their classrooms are providing students with an adequate level of long-term progress toward the goals outlined in their scope and sequence as well as their individual education plans when necessary. গতিকে পাঠ পৰিকল্পনা হৈছে শিক্ষাদান কাৰ্যসূচীক কৃতকাৰ্য কৰি তুলিবৰ কাৰণে প্ৰথম আৰু এটা গুৰুত্বপূৰ্ণ কাম পাঠদান কৰিবলৈ যোৱাৰ আগতে কি বিষয়বস্তু শিকাব বা কেনেকৈ শিকাব আৰু কি কাৰণে শিকোৱা হ'ব এইবোৰৰ স্পষ্ট ধাৰণা শিক্ষাদান কৰিবলৈ যোৱা ব্যক্তিজনৰ থাকিব লাগিব কেনেকুৱা কাৰ্যকলাপৰ মাজেৰে ছাত্ৰ-ছাত্ৰীৰ মাজত শিক্ষণীয় বিষয়বস্তুসমূহৰ ধাৰণাসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সহজে স্পষ্ট হ'ব কেনেকৈ শিক্ষণ প্ৰক্ৰিয়াটো অধিক মনোগ্ৰাহী হ'ব তাক জানিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে আশানুৰূপভাৱে শিক্ষণীয় বিষয়বস্তুসমূহ লগে লগে আয়ত্ত কৰি ল'ব পাৰিছে নে নাই তাৰ উমান লৈ থাকিবলৈ কেনে ধৰণৰ প্ৰশ্ন কৰিব ইত্যাদি কথাবোৰ শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ আগতে শিক্ষকজনে ঠিক কৰি ল'লে পাঠদান কাৰ্যসূচী ফলপ্ৰসূ কৰি তোলাটো সহজ হৈ পৰে গতিকে প্ৰশিক্ষাৰ্থীসকলে শ্ৰেণীকোঠালৈ যোৱাৰ আগতে পাঠদান ফলপ্ৰসূ কৰি তুলিবলৈ যিখিনি পৰিকল্পনা কৰি ল'ব সেয়ে হৈছে পাঠ পৰিকল্পনা An effective lesson plan includes several elements, learning objectives, quality questions, supplies and activities. গতিকে এটা effective lesson planৰ ক্ষেত্ৰত কিছুমান elements আছে সেইবিলাক হৈছে শিকন objectives যাক কোৱা হৈছে উদ্দেশ্য শিকন উদ্দেশ্য quality questions, supplies and activities এইবিলাক It is important to have the learning objectives in mind because those should drive the development and implementation of all activities in the classroom. এতিয়া আমি আলোচনা কৰিব লৈছো need of lesson planning পাঠ পৰিকল্পনাৰ প্ৰয়োজনীয়তা কোৱা হৈছে fail to plan equal to plan to fail অৰ্থাৎ প্ল্যান বনোৱাৰ ক্ষেত্ৰত আমি যদি ফেইল কৰো তেতিয়া হলে তাৰ ৰিজাল্ট কি হ'ব অৰ্থটো হ'ব প্ল্যান টু ফেইল অৰ্থাৎ ফেইল কৰিবলৈ প্ল্যানিং কৰাৰ দৰে হ'ব গতিকে কিছুমান প্ৰয়োজনীয়তা আছে পাঠ পৰিকল্পনাৰ থ্ৰু লেসন প্ল্যানিং the subject is organized properly অৰ্থাৎ আমি ক'ব পাৰো যে পাঠ পৰিকল্পনাই শ্ৰেণীকোঠাত পাঠদান কাৰ্যসূচী শৃংখলাবদ্ধভাৱে সম্পাদন কৰাত শিক্ষকসকলক সহায় কৰে Second to hoise it keeps the teacher free from the faults of thoughtless teaching. শিক্ষকক পাঠ পৰিকল্পনাত thoughtless teachingৰ পৰা ৰক্ষা কৰাত সহায় কৰে. It creates the proper atmosphere for the learning process. এটা উপযুক্ত পৰিবেশৰ সৃষ্টি কৰি তোলে. Teacher also gets a clear idea about when they should start evaluation and when they should proceed to the next lesson. গতিকে পাঠ পৰিকল্পনাৰ যোগেদি শিক্ষকে এটো জানি উঠে যে কেতিয়া শিক্ষকে মূল্যায়ন কৰিব বা next lesson start কৰিব. Lesson plans help in organized teaching and save time. গতিকে সময় ৰক্ষা কৰাৰ ক্ষেত্ৰতো সহায় কৰে lesson plans allow the teacher to apply appropriate strategies উপযুক্ত strategy প্ৰয়োগ কৰাৰ ক্ষেত্ৰত lesson plan এ সহায় কৰে teacher will be more prepared and confident while teaching the lesson যেতিয়া lesson plan প্ৰস্তুত কৰি লোৱা হয় তেতিয়া শিক্ষকে অধিক কনফিডেন্ট হৈ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰিব
পাৰে গতিকে পাঠ পৰিকল্পনাই শিক্ষাদান আৰু শিক্ষা আহৰণ প্ৰক্ৰিয়াত সকলো সময়তে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা মুখ্য ভূমিকা গ্ৰহণ কৰোৱাত শিকনমুখী শিক্ষাৰ বাবে উপযুক্ত বাতাবৰণ গঢ়ি তোলাত সুবিধা প্ৰদান কৰে এতিয়া আমি আলোচনা কৰিম এসেনশিয়েলছ অফ গুড টিচিং অৰ্থাৎ ভাল পাঠ পৰিকল্পনাৰ বৈশিষ্ট্য প্ৰথমটো হৈছে ইট শুড বি ৰিটেন লিখিত হ'ব লাগে অৰ্থাৎ যেতিয়া আমি এটা লেসন প্ল্যান প্ৰস্তুত কৰোঁ সেই লেসন প্ল্যানটো আমাৰ সদায় লিখিত হ'ব লাগে The teacher is strongly advises at least in the early stages to make a written note of his preparation. Writing helps in clarifying thoughts and concentration. দ্বিতীয়টো হৈছে it should have clear aims. উপযুক্ত উদ্দেশ্য থাকিব লাগে আৰু যদিহে ইয়াৰ কোনো উদ্দেশ্য নাথাকে তেতিয়া শিক্ষণ কাৰ্য ফলপ্ৰসূ হৈ নুঠে It should be linked with the previous knowledge. অতীত অভিজ্ঞতাৰ সৈতে সম্পৰ্কিত হ'ব লাগে The plan should not let the lesson remain an isolated one. It should have its basis on the background of the class. It should grow out of what the pupils have already learned. গতিকে কিবা এটা লেসন ষ্টাৰ্ট কৰাৰ আগতে শিক্ষক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক সেই বিষয়টোৰ সৈতে তেওঁলোকৰ কি পূৰ্বৱৰ্তী অভিজ্ঞতা আছে তাক উনুকিয়াবলৈ চেষ্টা কৰিব লাগে It should show techniques of teaching. শিক্ষণৰ কৌশলসমূহ প্ৰতিফলিত হ'ব লাগে গতিকে কি ধৰণৰ শিক্ষণ কৌশল এগৰাকী শিক্ষকে এডপ্ট কৰিছে সেই সকলোবোৰ এই লেসন প্ল্যানত প্ৰতিফলিত হ'ব লাগে It should contain suitable subject matter. উপযুক্ত বিষয়বস্তু থাকিব লাগে It should divided into units. গতিকে লেসন প্ল্যান এটা আমি বিভিন্ন ইউনিটত ভাগ কৰি ল'ব লাগে But care should be taken to see that the lesson remains an integrated whole and every unit develops from the previous and submerges into the next one. আৰু এই ইউনিটবিলাক ইটোৰ লগত হিটোৰ লিংকড হ'ব লাগে It should provide for activity. ইয়াত কাৰ্যকলাপৰ ব্যৱস্থাও কৰিব লাগে এই লেসন প্ল্যানত It should provide for individual differences. ছাত্ৰ-ছাত্ৰীসকলৰ যি ব্যক্তি পাৰ্থক্য আছে তাকো গুৰুত্ব আৰোপ কৰি শিক্ষকে লেসন প্ল্যান প্ৰস্তুত কৰিব লাগে It should show certain routine things গতিকে the plan should indicate the duration of the period itself and average age of the student subject and the class গতিকে এটা লেসন প্ল্যানে বিভিন্ন ধৰণৰ বিষয়বস্তু সামৰি লয় যেনে ইয়াৰ কোনটো ক্লাছত কোনটো পিৰিয়ডত কৰা হ'ব তাৰ পিছত কিমান বয়সৰ ষ্টুডেন্টস ইয়াত থাকিব বিষয় ক্লাছ এই গোটেইবিলাক সামৰি লয় গতিকে এই লেসন প্ল্যানত সদায় নিয়মিত বিষয় প্ৰকাশিত হ'ব লাগে The teacher should be prepared to change his teaching methods from those as referred to in the plan if need be গতিকে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকে লেসন প্ল্যানত নিৰ্দিষ্ট শিক্ষণ পদ্ধতি প্ৰয়োগ কৰিব লাগে It should include the summary গতিকে এটা লেসন প্ল্যানত এটা সাৰাংশ অন্তৰ্ভুক্ত হ'ব লাগে Next, it should refer to reference material. সন্দৰ্ভ সামগ্ৰীৰ কথা উল্লেখ থাকিব লাগে অৰ্থাৎ the plan becomes more useful if it is refers to other reading materials. গতিকে ইয়াৰ লগত জড়িত অন্যান্য যি ৰিডিং মেটেৰিয়েলছ আছে সেইবিলাকো ইয়াত উপযুক্তভাৱে উল্লেখ থাকিব লাগে This will motivate the bright students to do extra reading. গতিকে এই ধৰণৰ ৰেফাৰেন্সে ছাত্ৰ-ছাত্ৰীসকলক যিসকল ব্ৰাইট ষ্টুডেন্টস আছে তেওঁলোকক মোটিভেট কৰে বস্তু শিকিবৰ কাৰণে নেক্সটটো হৈছে ইট শুড ইনক্লুড এছাইনমেন্টস ফৰ ষ্টুডেন্টস ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গৃহকৰ্ম বা এছাইনমেন্টৰ এই ধৰণৰ ব্যৱস্থা এই থাকিব লাগে এই লেসন প্ল্যানত এইবিলাক উল্লেখ থাকিব লাগে নেক্সটটো আছে আমাৰ হাৰ্বাৰ্টিয়ান এপ্ৰোচ অফ টিচিং টিচিঙৰ ক্ষেত্ৰত অৰ্থাৎ শিক্ষণৰ ক্ষেত্ৰত হাৰ্বাৰ্টে এটা পদ্ধতি বা আমাৰ এপ্ৰোচ আগবঢ়াইছে while Harvard emphasized only 4 steps that is clarity association system and method এইকেইটাৰ ওপৰত এই চাৰিটা ষ্টেপৰ ওপৰত হাৰ্বাৰ্ট স্পেন্সাৰে গুৰুত্ব আৰোপ কৰিছে his followers modified the 4 steps আৰু তেওঁৰ যিসকল ফলোৱাৰ আছে তেওঁলোকে এই পাঁচটা ষ্টেপ মডিফাই কৰিছে আৰু পাঁচটা ষ্টেপ প্ৰস্তুত কৰিছে প্ৰথমটো হৈছে প্ৰিপাৰেচন introduction পৰিকল্পনা বা পৰিচয় some questions are asked from the pupils in order to test the previous knowledge so that curiosity may arouse in
them for learning of new knowledge. গতিকে লেসন এটা আৰম্ভ কৰাৰ আগতে ছাত্ৰ ছাত্ৰীসকলে সেই লেসনটোৰ ওপৰত কি সম্যক ধাৰণা আছে তাক লিংক আপ কৰিবৰ কাৰণে শিক্ষকে কিছুমান তেওঁলোকৰ পূৰ্বৱৰ্তী জ্ঞানৰ আধাৰত কিছুমান প্ৰশ্ন উত্থাপন কৰিব লাগে নেক্সট হৈছে statement of aim লক্ষ্যৰ বিবৃতি অৰ্থাৎ here the topic becomes clear to the pupils and the teacher himself is supposed to write the topic on blackboard if in clear words আৰু লক্ষ্যৰ বিবৃতি অৰ্থাৎ তেওঁলোকৰ প্ৰিভিয়াছ নলেজ টেষ্ট কৰাৰ পিছত শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত তেওঁলোকৰ যি লেসন আছে হেয়া ব্লেকবোৰ্ডত ইন ক্লিয়াৰ ৱৰ্ডছ তেওঁ এইটো টপিকটো লিখিব লাগে তাৰপিছত প্ৰেজেণ্টেশ্যন কৰিব লাগে অৰ্থাৎ উপস্থাপন দ্য লেসন ইজ ডেভেলপ উইথ দ্য কোঅপাৰেশ্যন অফ দ্য পিউপিলছ ছাত্ৰ আৰু শিক্ষকৰ কোঅপাৰেশ্যনৰ ওপৰত ভিত্তি কৰিয়ে এটা ক্লাছ আগবাঢ়ে গতিকে উপস্থাপনৰ ক্ষেত্ৰত শিক্ষকে কিছুমান বিষয় গুৰুত্ব দিব লাগে যেনে দ্য টিচাৰ ট্ৰাইজ টু ৰিচিভ most of the point from the pupils by questioning so that the new knowledge may get related to the previous knowledge গতিকে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক সঘনাই প্ৰশ্ন কৰি থাকিব লাগে যাতে তেওঁলোকক ষ্টিমুলেট কৰিব পাৰে তেওঁলোকক মানে বিষয় এটা জানিবৰ কাৰণে তেওঁলোকক আগ্ৰহী কৰি তুলিব পাৰে নেক্সট হৈছে comparison and association তুলনা আৰু সংগঠন in this the facts events and application taught are related mutually by comparison to enable the pupils to understand the taught material the teacher establishes a relationship between two subjects and also between the facts and events of one subject and the facts and events of other subject গতিকে এজন শিক্ষকে শিক্ষাদান কৰোতে তে কিছুমান বস্তু লক্ষ্য ৰাখিব লাগে উদাহৰণ স্বৰূপে এটা লেসনৰ লগত আন এটা লেসনৰ কি কম্পেয়াৰিজন কৰিব পাৰি বা এটা সাবজেক্টৰ বিষয়বস্তু কিছুমানৰ ক্ষেত্ৰত অন্য এটা বিষয়ৰ লগত কিদৰে তেখেতে লিংক আপ কৰিব পাৰে এয়া গুৰুত্ব দিব লাগে তাৰ সমানে তেখেতে কম্পেয়াৰ কৰি বা এছ'চিয়েশ্যন কৰি এইবিলাকৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগে নেক্সট হৈছে জেনেৰেলাইজেশ্যন বা সাধাৰণীকৰণ হাৰ্বাৰ্ট টাৰ্ম দিছ ষ্টেপ এজ চিষ্টেম তেখেতে ইয়াক চিষ্টেম বুলি কৈছে আফটাৰ এক্সপ্লেইনিং দ্য মেইন লেসন দ্য পিপলছ আৰ প্ৰভাইডেড উইথ অপৰচুনিটিজ টু থিংক দে ফৰ্মুলেট সাচ principles and rules which may be used in various situations of the future life গতিকে তেওঁলোকে কি শিকিলে তাৰ ওপৰত ভিত্তি কৰি শিক্ষকে কিছুমান প্ৰিন্সিপল ছাত্ৰ ছাত্ৰীসকলৰ প্ৰস্তুত কৰিব পাৰে আৰু তেওঁলোকে এই সমূহ ভৱিষ্যতে ব্যৱহাৰ কৰিব পাৰে এপ্লিকেশ্যন it is observed whether the acquired knowledge may be applied to the new situations কিদৰে তেওঁলোকে আহৰণ কৰা নলেজ বা স্কিলবিলাক কিদৰে তেওঁলোকে প্ৰয়োগ কৰিব পাৰিব ব্যৱহাৰিক জীৱনত তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে the teacher verifies this by asking recapitulate question or by providing opportunities to apply the acquired knowledge in new situations এই ক্ষেত্ৰত শিক্ষকে তেওঁলোকক কিছুমান প্ৰশ্ন উত্থাপন কৰিব পাৰে ইয়াৰ পিছত আমি আলোচনা কৰিবলৈ লৈছো এডভান্টেজেছ অফ লেসন প্লেন পাঠ পৰিকল্পনাৰ সুবিধা আমি ক'ব পাৰোঁ যে পাঠ পৰিকল্পনাৰ কিছুমান সুবিধা বা সীমাবদ্ধতা দুই ধৰণেই আছে ইয়াৰ সুবিধাসমূহ হৈছে ইনস্পিৰেশ্যন প্ৰেৰণা a thorough lesson plan inspire the teacher to improve the lesson plan further you can make it better for the purpose of achieving the lesson plan in a better way গতিকে এজন শিক্ষকক এটা ভাল লেসন প্লেনে শিক্ষক গৰাকীক তেওঁৰ যি শিক্ষাদান পদ্ধতি হে ইমপ্ৰুভ কৰাত সহায় কৰে ইভালুৱেশ্যন মূল্যায়ন a lesson plan helps the teacher to evaluate his teaching and to compare it with set objectives তেওঁ যিবিলাক উদ্দেশ্য প্ৰস্তুত কৰি লৈছে সেই সমূহ তেখেতে পাবলৈ সক্ষম হৈছে নে হোৱা নাই তাক ইভালুৱেট কৰাৰ ক্ষেত্ৰতো এজন শিক্ষকক লেসন প্লেনে সহায় কৰে ইয়াৰ পিছৰটো হৈছে সেল্ফ কনফিডেন্স শিক্ষকৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ ক্ষেত্ৰতো লেসন প্লেনে সহায় কৰে পিছৰটো হৈছে প্ৰিভিয়াছ নলেজ অফ দ্য ষ্টুডেণ্টছ শিক্ষাৰ্থীৰ পূৰ্বৱৰ্তী জ্ঞান a teacher can take proper care by considering the level and previous knowledge of the students in the class অৰ্থাৎ এজন শিক্ষকে লেসন প্লেনৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰিভিয়াছ নলেজ টেষ্ট কৰিব পাৰে অৰ্গেনাইজড মেটাৰ সংগঠিত বিষয় a teacher will be able to finish a particular lesson in a limited time frame this will help him or her to make the students learn in a better and precise manner
অৰ্থাৎ এজন শিক্ষকে এটা লিমিটেড টাইম ফ্ৰেমৰ ভিতৰত এটা লেসন শেষ কৰিব লাগে গতিকে এই ক্ষেত্ৰত এজন শিক্ষকক ছাত্ৰ-ছাত্ৰীসকলে খুব কম সময়ৰ ভিতৰত উপযুক্ত এটা জ্ঞান প্ৰদান কৰিব পাৰে ask questions প্ৰশ্ন কৰিব লাগে অৰ্থাৎ a teacher will be able to ask proper and important questions to the students in the classroom. This will engage the students in communication and help them in retaining the lesson. প্ৰশ্ন উত্থাপন কৰি থাকিব লাগে এজন শিক্ষকে শিক্ষা প্ৰদান কৰাৰ সময়ত যিয়ে ছাত্ৰ-ছাত্ৰীসকলক মোটিভেট কৰিব পাৰে বা ইনস্পিৰেশ্যন প্ৰদান কৰিব পাৰে গাইডেন্স A lesson plan works as a guide for the teacher in the classroom. শিক্ষক এজনক এটা লেসন প্লেনে গাইড হিচাপে কাম কৰে অৰ্থাৎ কিছুমান নিৰ্দেশনা দিব পাৰে It tells a teacher what to teach so that they can cover the entire lesson within a limited time frame. গতিকে এটা লিমিটেড টাইম ফ্ৰেমৰ ভিতৰত কিদৰে এটা লেসন শেষ কৰিব পাৰি শিক্ষকে সেই বিষয়ে সজাগ হৈ উঠিব পাৰে নেক্সট হৈছে ইন্টাৰেষ্ট A lesson plan creates the interest of the students in the lesson and makes them learn with curiosity in subject matter. গতিকে এটা লেসন প্লেন প্ৰস্তুত কৰিলে শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলৰ মনোযোগ আকৰ্ষণ কৰিব পাৰে হেফাজাৰ্টলি বিষয়বস্তুখিনি উত্থাপন কৰিবলগীয়া নহয় Next to hoise stimulation uddipana. A lesson plan stimulates the teacher to think in an organized way. This helps you to match the ideal standard of teaching more quickly than ever. Gotike stimulation create korar khetroto lesson plan e sahay kore. Next hoise understand the objectives. Uddeshyo bujibor khetroto lesson plan e sahay kore. Kisuman পৰিকল্পনাৰ limitations দেখিবলৈ পাও অৰ্থাৎ সীমাবদ্ধতা দেখিবলৈ পাও হেসমূহ হৈছে Number 1 in new or odd situations the teacher feels helpless কেতিয়াবা কিছুমান নতুন বা odd situationত শিক্ষকে helpless feel কৰিব পাৰে Number 2 sometimes simple matters become complicated কেতিয়াবা কিছুমান simple বিষয়ও simple matterও complicated হৈ উঠিব পাৰে Next to হৈছে more time is required to plan a lesson এটা lesson plan প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বহুত টাইম প্ৰয়োজন হ'ব পাৰে অৰ্থাৎ টাইম কনজিউমিং হয় নেক্সট টু হৈছে টিচাৰ্স cannot work teach independently এজন শিক্ষকে যেতিয়া এটা লেসন প্ল্যান প্ৰস্তুত কৰে তেতিয়া শিক্ষকজনে এটা লেসন তেওঁ নিজৰ ইচ্ছা অনুসাৰে অৰ্থাৎ ইন্ডিপেন্ডেন্টলি তেখেতে কামটো কৰি উঠিব নোৱাৰিব পাৰে there is a lack of flexibility in lesson planning লেসন প্ল্যানৰ ক্ষেত্ৰত আমি কেতিয়াবা ৰিজিডিটি দেখিবলৈ পাওঁ গতিকে আমি ইয়াত যিখিনি প্ৰস্তুত কৰি লৈছো হেক মতে আমি লেসনটো আগবঢ়াই নিবলগীয়া হয় গতিকে ফ্লেক্সিবল নহয় নেক্সট হৈছে দা টিচিং প্ৰসেস বিকামস মোৰ ডিফিকাল্ট এটা লেসন প্লেনে শিক্ষা প্ৰদানৰ ক্ষেত্ৰত যেহেতু আমি গম পাওঁ যে ই আমাক গাইড কৰে কিন্তু কেতিয়াবা কিছুমান ক্ষেত্ৰত লেসন প্লেনে আমাৰ কামত ডিফিকাল্টি হে আনিব পাৰে থ্যাংক ইউ